যি দীৰ্ঘদিনীয়া জন্মস্বত্ব এটা দাবী আচলতে মৰাণ জনগোষ্ঠীৰ যিকেইটা সংগঠন এই সংগঠনে জন্মৰ পৰা মানে দাবী কৰি অহা এই মৰাণ জনগোষ্ঠী বা ছয় জনজাতিকৰণ যে কাৰণে প্ৰতিবাদ কৰি আহিছে এই দীৰ্ঘদিনীয়া এই প্ৰতিবাদৰ কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কেৱল ভেঙুচালি কৰি আহিছে চৰকাৰ আহিছে গৈছে চৰকাৰ আকৌ আহিছে আকৌ গৈছে প্ৰতিখন চৰকাৰে কিন্তু ইয়াত প্ৰতাৰণা কৰি আহিছে আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত তিনিচুকীয়াত যি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ লৈছিল সেই আন্দোলনত যি চৰকাৰী মানে ভেৰুণীয়া বাহিনীয়ে চৰকাৰৰ যি পুলিচ প্ৰশাসনে এই প্ৰশাসনে প্ৰতিবাদী কণ্ঠ আজি ৰোধ কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সতীৰ্থসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে গতিকে আমি এই ডিৰাক গেটৰ পৰা এই অসম অৰুণাচলৰ সীমান্তৰ পৰা আমি সুকীয়াই দিব বিচাৰিছো এই কাকপথাৰৰ পৰা সুকীয়াই দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যেন আমাৰ মৰাণ জনগোষ্ঠীৰ এই খিলঞ্জীয়াসকলক অতি শীঘ্ৰে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন আৰু জনজাতিকৰণ প্ৰদান কৰক অন্যথা আমি আমাৰ মৰাণ জনগোষ্ঠীয়ে আমাৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও ক্ষান্ত হৈ বহি নাথাকে তাৰে ফচল হিচাপে আজি আমি এই ডিৰাক গেটত বন্ধ কৰিবলৈ লৈছো আৰু সমান্তৰালভাৱে অৰুণাচল প্ৰদেশত বসবাস কৰি অহা মৰাণ জনজাতিক কোনো ধৰণৰ ST তেখেতলোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আজিকো প্ৰদান কৰা নাই গতিকে অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰক আমি এই মজিয়াৰ পৰাই হুকিয়াই দিছো অতি শীঘ্ৰে যাতে মৰাণ জনগোষ্ঠীৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন আৰু অৰুণাচলত বসবাস কৰি অহা মৰাণ জনজাতিক PRC প্ৰদান কৰে আৰু সমান্তৰালভাৱে আজি এই প্ৰতিবাদী কাৰ্যসূচী তিনিচুকীয়া জিলাত যি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ লৈছিল সেই আন্দোলনৰ আমাৰ যি মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে অতি শীঘ্ৰে তেখেতলোকক মোকলাই দিয়ক অন্যথা আমাৰ মৰাণ জনজাতি কেতিয়াও ক্ষান্ত নহয় সদৌ মৰাণ ছাত্ৰ সন্থা জিন্দাবাদ মৰাণ জাগিছে মৰাণ জাগিছে ছাত্ৰ সন্থা জিন্দাবাদ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব